ডিয়াৰ ষ্টুডেণ্টছ, এইচএছৰ ৰিচেকিঙৰ ৰিজাল্ট আচলতে শিক্ষা সংসদে কেতিয়া ঘোষণা কৰিব ইয়াক লৈ ছাত্ৰ ছাত্ৰীসকল চিন্তিত। ইয়াৰ উপৰিও ৰিচেকিং কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ নাম্বাৰ বাঢ়ে নে কমে বা কিমান নাম্বাৰলৈকে বাঢ়িব পাৰে ইয়াৰ ওপৰত আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰোঁ যে 2023 চনত অৰ্থাৎ যোৱা বছৰ এইচএছৰ ৰিচেকিঙৰ ৰিজাল্ট শিক্ষা সংসদে 13 জুলাই ঘোষণা কৰিছিল। 13 জুলাই তাৰিখে ঘোষণা কৰিছিল 2023 চনৰ ৰিচেকিঙৰ ৰিজাল্ট। আমাৰ হাতত ইয়াৰ তথ্য আছে, আপোনালোকক দেখুৱাই দিব বিচাৰোঁ। আমাৰ মোবাইলত এইটো যোৱা বছৰ ডাউনলোড কৰা আছিল ৰিচেকিঙৰ ৰিজাল্ট। আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে স্ক্ৰীণত যে 14 জুলাই তাৰিখে এই ৰিচেকিঙৰ যিটো PDF সেইটো ডাউনলোড কৰিছিলোঁ মই। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে 14 জুলাই তাৰিখে এইটো ডাউনলোড কৰিছিলোঁ আৰু ৰিজাল্ট 13 জুলাই তাৰিখে ঘোষণা কৰিছিল শিক্ষা সংসদে। আপোনালোকক দেখুৱাই দিব বিচাৰোঁ এই যিটো ৱেবছাইটত যিটো আপোনালোকে দেখিবলৈ পাব যে কেনেদৰে ৰিজাল্টটো পাব্লিছ কৰিছিল। ইয়াতে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে ইয়াতে শিক্ষা সংসদে 2023 চনতে প্ৰথমতে ছায়েন্স ষ্ট্ৰীমৰ ৰিজাল্ট ঘোষণা কৰিছিল, ইয়াৰ পাছতে কমাৰ্চ, তাৰ পাছতে ভকেশ্যনেল আৰু তাৰ পাছতে আৰ্টছৰ ৰিজাল্ট ঘোষণা কৰিছিল। আৰু এই 3টা বা 4টা ষ্ট্ৰীমৰ ৰিজাল্ট ঘোষণা কৰিবলৈ প্ৰায় 20-25 দিন সময় লাগিছিল। তো এইদৰে এইবাৰ ঘোষণা কৰা হ'ব আৰু খুব সম্ভৱতঃ আপোনালোকে এইবাৰ ৰিচেকিঙৰ ৰিজাল্ট 15 জুলাই বা 15 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰতেই লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এতিয়া আপোনালোকক দেখুৱাই দিব বিচাৰোঁ যে ৰিজাল্টটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব। আপোনালোকে শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইটত আহিলে ইয়াতে ৰিজাল্ট অপশ্যনত ক্লিক কৰি যেতিয়া ৰিচেকিঙৰ ৰিজাল্ট দিয়া হ'ব ইয়াতে আপোনালোকে নিউ যেনেদৰে অপশ্যন দেখিবলৈ পাইছে ইয়াতে নিউ শ্ব' হ'ব আৰু নিউ যিটো লিংক থাকিব ইয়াতে যদি আপোনালোকে দেখিবলৈ পায় যে ৰিচেকিং বুলি লিখা আছে যেনেদৰে তলতে লিখা আছিল, তো ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰি PDF টো ডাউনলোড কৰি ল'ব। যেনে আমি আপোনালোকক দেখুৱাই দিছোঁ, ইয়াতে জাষ্ট মই ক্লিক কৰিছোঁ, ক্লিক কৰাৰ পাছত ডাউনলোড অপশ্যন আহিছে। ডাউনলোড কৰিলে আপোনালোকে এই ষ্ট্ৰীমৰ যি ষ্ট্ৰীমৰ আপোনালোকে ৰিচেকিঙৰ ৰিজাল্ট কৰিছিলে সেই ষ্ট্ৰীমৰ যিটো PDF ৰিচেকিঙৰ PDF টো ডাউনলোড হৈ যাব। আৰু এই PDF টো কেনেকুৱা হয় আপোনালোকক দেখুৱাই দিব বিচাৰোঁ। ইয়াতে মই এটা PDF অ'পেন কৰি দেখুৱাই দিছোঁ 2023 চনত। ইয়াতে আপোনালোকে দেখিবলৈ পাব ৰিজাল্ট অফ ৰিচেকিং অফ আনচাৰ স্ক্ৰিপ্ট, তলতে লিখা আছে ছায়েন্স ষ্ট্ৰীম আৰু ইয়াতে সকলো ছাত্ৰ ছাত্ৰীৰ ৰিচেকিঙৰ ৰিজাল্ট দিয়া আছে। ইয়াতে প্ৰথমতে ছাত্ৰজনৰ বা ছাত্ৰীজনৰ ৰল থাকিব, তাৰ পাছতে নাম্বাৰ থাকিব, তাৰ পাছতে ছাবজেক্টটোৰ নাম থাকিব যি ছাবজেক্টটো ৰিচেকিঙৰ বাবে আবেদন কৰিছিলে, তাৰ পাছতে যিটো মাৰ্ক আছিল অৰিজিনেল মাৰ্ক এইটো থাকিব, তাৰ পাছতে ৰিভাইজ মাৰ্ক থাকিব আৰু একেবাৰে শেষৰ কোটাত থাকিব আপোনাৰ ৰিজাল্টটো চেঞ্জ হৈছে নে। অৰ্থাৎ যদি আপোনাৰ আগতে ছেকেণ্ড ডিভিজন আছিল আৰু এতিয়া যদি মাৰ্ক চেঞ্জ হোৱাৰ পাছতে মাৰ্ক ইনক্ৰিজ হোৱাৰ পাছতে যদি ফাৰ্ষ্ট ডিভিজন হৈ যায় তেনেহ'লে ইয়াতে আনচেঞ্জৰ জেগাত আপোনালোকৰ ফাৰ্ষ্ট ডিভিজন বা ছেকেণ্ড ডিভিজন এনেকুৱা লিখা থাকিব। মই আপোনালোকক দেখুৱাই দিব বিচাৰোঁ যেনে ইয়াতে আছে কোনোবা ছাত্ৰৰ, মই দেখুৱাই দিছোঁ আপোনালোকক, অলপ ৰ'ব আপোনালোক। ইয়াতে PDF টো বহু দীঘলীয়া আছে। ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্ট চেঞ্জ দেখিবলৈ পাইছিলোঁ মই। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে এজন ছাত্ৰৰ জুলজিত 19 মাৰ্ক আছিলে আৰু ৰিচেকিঙৰ পাছতে এইটো 21 হৈছে আৰু তেওঁ ফাৰ্ষ্ট ডিভিজন লাভ কৰিছে। হয়তো আগতে ছেকেণ্ড ডিভিজন আছিল বা ফেইল আছিল, যিহেতু 19 মাৰ্ক আছিল তাৰ পাছতে এইটো ফাৰ্ষ্ট ডিভিজন পাবলৈ সেই ছাত্ৰজন সক্ষম হৈছে। আৰু কিমান নম্বৰলৈকে বাঢ়িব পাৰে সেয়াও আমি আপোনালোকক দেখুৱাই দিব বিচাৰোঁ। যেনে ইয়াতে আপোনালোকে দেখিবলৈ পাব যে যদি আপোনাৰ মাৰ্কছটো চেঞ্জ হয় তেনেহ'লে এই যিটো ইয়াতে যিটো লিখা থাকিব এইটো ডাৰ্ক কালাৰত লিখা থাকিব, ডাৰ্ক কালাৰত। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে বাকী লিখাবোৰ এনেই আছে, কিন্তু যিবিলাক মাৰ্কছ চেঞ্জ হৈছে এইবিলাক ডাৰ্ক কালাৰত লিখা আছে। যেনে এই ছাত্ৰজনৰ জুলজিত 13ৰ পৰা 15 হৈছে, সেইটো ডাৰ্ক কালাৰত লিখা আছে আৰু ডিভিজনটো চেঞ্জ হৈছে। এনেদৰে তেওঁৰ ৰিজাল্টটো চেঞ্জ দেখিবলৈ পাব, চেঞ্জ মাৰ্কছটো আপোনালোকে ডাৰ্ক কালাৰত দেখিবলৈ পাব। আৰু এজন ছাত্ৰৰ মই ইয়াতে দেখিছিলোঁ বহু নাম্বাৰ বৃদ্ধি পাইছিলে, মই দেখুৱাই দিব বিচাৰোঁ আপোনালোকক। ইয়াতে PDF টো স্ক্ৰল কৰিলে মই আপোনালোকক দেখুৱাম। ইয়াতে 31 পেজত কিবা এটা দেখিছিলোঁ, 31 পেজটো, য়েছ 31 পেজটো আহিলে। 31 পেজত হয় এজন ছাত্ৰই আকৌ দেখুৱাই দিছোঁ যে ফিজিক্সত ৰিচেকিং কৰি 38ৰ পৰা 40 হৈছে আৰু ফাৰ্ষ্ট ডিভিজন লাভ কৰিছে। তাৰ পাছতে 38 নম্বৰ পেজত এটা আপোনালোকে দেখিব, মেজিক দেখিব। ইয়াতে 38 নম্বৰ পেজত এজন ছাত্ৰৰ কিমান নাম্বাৰ বাঢ়িছে আপোনালোকক দেখুৱাই দিব বিচাৰোঁ। তো এনেকুৱা হ'ব পাৰে যেনে এই ছাত্ৰজন, তেওঁৰ ৰল আছিলে 0211 আৰু নাম্বাৰ আছিলে 20048, মেথছ ৰিচেকিং কৰিছিলে আৰু মেথছত তেওঁৰ নাম্বাৰটো 39 আছিলে আগতে আৰু এতিয়া ৰিচেকিং কৰাৰ পাছতে তেওঁৰ মাৰ্কছটো হৈছিল 82, কিন্তু আনচেঞ্জ লিখা আছে। হয়তো তেওঁৰ আগতে ফাৰ্ষ্ট ডিভিজন আছিল আৰু ফাৰ্ষ্ট ডিভিজনৰ ওপৰততো আৰু চেঞ্জ হোৱাৰ একো নাই, হাইয়েষ্ট ফাৰ্ষ্ট ডিভিজনেই থাকে, বাকী ষ্টাৰ ডিষ্টিংশ্যন এইবিলাকতো লিখা নাথাকিব ইয়াতে। তো এই ছাত্ৰজনৰ ফাৰ্ষ্ট ডিভিজন আগতে আছিল, ইয়াৰ বাবে এইটো ইয়াতে আনচেঞ্জ লিখা আছে, কিন্তু তেওঁৰ মাৰ্কছটো বহু বৃদ্ধি হৈছিল 39ৰ পৰা 82। আপোনালোকে ইয়াতে দেখিবলৈ অনুমান কৰিব পাৰে কিমান নম্বৰ বৃদ্ধি পাইছে।
41, 42, 43 নাম্বাৰ বৃদ্ধি পাইছে। তো হয়তো আপোনাৰ মাৰ্কছ বহু বৃদ্ধি পাব পাৰে যদি আপোনাৰ কনফিডেঞ্চ আছে। যদি কোনো ভুল হৈ থাকে চেকিঙৰ সময়ত, অৰিজিনেল চেকিঙৰ সময়ত, তেনেহ'লে ৰিচেকিঙত মাৰ্কছ বাঢ়িব পাৰে। নহ'লে জেনেৰেলি ইয়াতে মাৰ্কছ মই দেখিবলৈ পাইছোঁ 2, 3, 4, 5 এনেকুৱা বহু ছাত্ৰৰ বা ছাত্ৰীৰ মাৰ্কছ বৃদ্ধি হৈছে। যেনে ইয়াতে দেখিব 9ৰ পৰা 16 হৈছে, ফাৰ্ষ্ট ডিভিজন পাইছে। এনেদৰে আপোনালোকৰ ৰিজাল্টটো আপোনালোকে লাভ কৰিব আৰু PDF-তে আপোনালোকে চেক কৰিব লাগিব। হয়তো আপোনালোকে এতিয়া ভাবিছে যদি মই বেছি ছাবজেক্ট চেক কৰাৰ বাবে আবেদন কৰিছিলোঁ তেনেহ'লে ইয়াতে কেনেকৈ থাকিব। ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ এজন ছাত্ৰ, তেওঁৰ নাম্বাৰ আছিলে লাষ্টত 101, তেওঁ ইংলিছ ৰিচেকিঙত দিছিলে, তাৰ পাছতে আকৌ 101 আছে। তো সেই ছাত্ৰজনে দুটা বিষয় ৰিচেকিঙত দিছিলে, তো দুটাতেই মাৰ্কছ চেঞ্জ হোৱা নাই। তো আপোনালোকে যিমানেই ছাবজেক্ট ৰিচেকিঙৰ বাবে আবেদন কৰিছে এই PDF-টোত দেখিবলৈ পাব। আৰু যদি আপোনাৰ মাৰ্কছটো ইনক্ৰিজ হৈছে তেনেহ'লে এইটো ডাৰ্ক কালাৰত লিখা থাকিব। আৰু যদি আপোনাৰ ৰিজাল্টটো চেঞ্জ হৈছে থাৰ্ড ডিভিজনৰ পৰা ছেকেণ্ড ডিভিজন বা ছেকেণ্ড ডিভিজনৰ পৰা ফাৰ্ষ্ট ডিভিজন, তেনেহ'লে ইয়াতে আপোনালোকে ৰিজাল্টত একেবাৰে ৰাইট ছাইডত এইটো দেখিবলৈ পাব, যেনে আপোনালোকক অলপ আগতে মই দেখুৱাইছিলোঁ। তো এয়াই আছিল আপোনালোকৰ বাবে জৰুৰী খবৰ যে ৰিজাল্টটো আপোনালোকে শীঘ্ৰেই লাভ কৰিব। খুব সম্ভৱতঃ আপোনালোকে 15 জুলাই আহে পাহে ৰিজাল্টটো লাভ কৰিব। আৰু ৰিজাল্ট আপোনালোকে প্ৰথমতে এটা ষ্ট্ৰীমৰ পাব, তাৰ কিছুদিন পাছতে, সপ্তাহ 10 দিন পাছতে আৰু এটা ষ্ট্ৰীমৰ পাব। এনেদৰে ৰিজাল্টটো যোৱা বছৰ বা ইয়াৰ আগতে ঘোষণা কৰা হৈছিল, তো এইবাৰো এনেদৰে ৰিজাল্ট ঘোষণা কৰা হ'ব। তো হোপ ফৰ দ্য বেষ্ট আপোনালোকৰ সকলোৰ যাতে, যিসকলে ৰিচেকিঙৰ বাবে আবেদন কৰিছে, মই ভাবোঁ সকলোৰ যাতে ৰিজাল্ট ভাল হয়। তো আপোনালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব, আপোনালোকৰ যাতে এনেধৰণৰ জৰুৰী খবৰ আপোনালোকে লাভ কৰিবলৈ সক্ষম হয়। থেংক ইউ, থেংকছ ফৰ ৱাচিং।